সুপ্ৰভাতম সুপ্ৰভাতম ৰাতিপুৱা উঠি মহাপ্ৰভুৰ জপ কৰিলোঁ। মোৰ এখন গুৱাহাটীত থকা থাপনা, আগতেও দেখুৱাইছোঁ মোৰ থাপনাখন। ইয়াতে জপ চপ কৰিলোঁ, বাবাৰ জপ, গণেশ বাবাৰ জপ, হনুমানৰ জপ। আৰু মই এই বেলপাতটো যি আছে, বেলপাতটো সপোনত দেখুৱাই দিয়া বেলপাত। আগতে ভিডিঅ'টো দেখুৱাইছিলোঁ। আজি কেইদিনমান আগতে জুবিন গাৰ্গক সপোনত দেখা পাইছিলোঁ। জুবিন গাৰ্গে সাগৰত মাছ মাৰি আছে এজন মাছমৰীয়াৰ লগত। জালখন হৈছে আজিকালি গাঁওবিলাকত দেখা পায়, গাঁওবিলাকত নদীবিলাকত দেখা পায়, মানে বাঁহডাল দুডাল বাঁহ আগত দেখি নেটখন থাকে, পিছফালে বাঁহডাল দুইডাল পিছফালে আনি দুইডাল গাঁঠি দিয়ে, মানে পিছফালে বাঁহডাল থিয় দি জালখন উঠি যায়। এই জালখন দেখা পায় বেছিভাগ গাঁও অঞ্চলত, পুখুৰীত, নদীত দেখা পায় এইবিলাক জাল। সেইখন জালত মাছমৰীয়াৰ লগত মানে মাছ মাৰি আছে। জুবিন গাৰ্গে মাছমৰীয়াটোৰ কাষত থিয় দি আছে, বাঁহডালত পানীৰ মাজত, পানীত থিয় দি আছে। মই দূৰৰ পৰা দেখা পাই জুবিন গাৰ্গক মানে দেখি মানে আৱেগিক হৈ দৌৰি আহিছোঁ, জুবিন দা জুবিন দা জুবিন দা। জুবিন দাই কি কৰিছে, মানে ৰ তাতে থাক, অলপ সময় তাতে থাক, ইমান অধৈৰ্য নহবি। মই যেন জুবিন দাক সাবতি ধৰিম, অলপ মৰম মানে আৱেগিক হৈ গৈছিলোঁ। জুবিন গাৰ্গক সাবতি ধৰিম, অকণমান মৰম কৰিম, অলপ কথা পাতিম। জুবিন গাৰ্গক দেখা পাই মই যেন দৌৰি দৌৰি গৈছিলোঁ, মানে বহুত দূৰত দেখা পাইছোঁ। দৌৰি ওচৰ পালোঁ, ওচৰ পাই কৈছোঁ, জুবিন দা কৈছে তাতে থাক, অধৈৰ্য নহবি, অলপ সময় তাতে থাক, মই গৈ আছোঁ। মই একদম পানীৰ ওচৰ পাইছোঁ, মানে দৌৰি গৈছোঁ যেন জুবিন দাক মই জাপ মাৰি যেন জুবিন গাৰ্গক সাবতি ধৰিম। জুবিন দা কৈছে পৰিবি, তাতে থাক, অকণমান সময় ধৈৰ্য থাক, ইমান অধৈৰ্য কিয় হৈছ, তাতে থাক, অলপ সময় থাক, মই গৈ আছোঁ নহয়, তই অলপ সময় তাতে থাক, মই গৈ আছোঁ। এই যি দৌৰি গৈ আছিলোঁ, দৌৰি গৈ মই জুবিন দাৰ ওচৰত দৌৰি গৈছিলোঁ। এই সপোনত মই গুৱাহাটীত থকা ভাড়াঘৰত কথা কৈছোঁ, মানে লেপৰ সৈতে মই বাগৰি মানে মাটিত পৰি গৈছিলোঁ। এই যি দৌৰি গৈছিলোঁ সপোনতে, লেপৰ সৈতে বাগৰি আহি মাটিত পৰি গৈছিলোঁ। মাটিত পৰি অকণমান এই মাথাটোত দুখ পাইছোঁ, বেছি দুখ পোৱা নাই, অলপ দুখ পাইছোঁ। জুবিন গাৰ্গক সপোনত দেখা পাই যেতিয়া বাগৰি বিচনাৰ পৰা মাটিত পৰিলোঁ, মই মানে টোপনি ভঙাই নাই। মানে মই ভাবিছোঁ যে জুবিন গাৰ্গে পানীত আছে, মই পাৰত আছোঁ, পাৰত থাকিও মোৰ ইমান ঠাণ্ডা লাগিছে, ইমান ঠাণ্ডা কিয় লাগিছে মোৰ, মানে মই নিজেও যে মানে থাকিব পৰা নাই, ইমান ঠাণ্ডা লাগিছে। কিছুমানৰ পিছত মই মানে সাৰ পাই গ'লোঁ, দেখিলোঁ যে মই লেপৰ সৈতে মাটিত বাগৰি আছোঁ। আৰু মূৰটোত অকণমান দুখ পাইছোঁ, যদিও অলপমান বিষ আহিছিল। কিন্তু এই সপোন দেখা পাই তেতিয়া জুবিন গাৰ্গক মানে স্মৰণ কৰিছিলোঁ। আৰু আজি মই মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ, জুবিন গাৰ্গ যেন আমাৰ অসমত জন্ম লাভ কৰে, জুবিন গাৰ্গ আগৰ দৰে হয়, আমাৰ বুকুৰ মাজত আহে। আৰু মহাপ্ৰভুই যেন জুবিন গাৰ্গক যে আমাৰ মাজত জন্ম লাভ কৰি আমাৰ মাজত যেন আহে, সেইটোৱে কামনা কৰিছোঁ। আৰু এটা কামনা কৰিছোঁ, জুবিন গাৰ্গক যিকেইজন মানুহে অসুৰ দানৱ বুলি কৈছে, সিহঁতে অসুৰকেইটাই যি মাৰিলে, সিহঁতক যেন মহাপ্ৰভুৱে যেন এনেকুৱা শাস্তি দিয়ক, সিহঁতে যেন জীৱনত যেন একো কৰি খাব নোৱাৰে। আৰু প্ৰভুক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, সিহঁতক মাৰি পেলাব নালাগে, মাৰি পেলালে গুচি গ'ল, কষ্টটো অনুভৱ নহ'ল। গতিকে মহাপ্ৰভুৱে যেন তেওঁলোকক যেন চকু কাণ নাক উলিয়াই যেন এনেকুৱা শাস্তি দিয়ক মহাপ্ৰভুৱে, যেন সিহঁতৰ যেন মানে বহুত কষ্ট পায়। মহাপ্ৰভুৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু মহাপ্ৰভুৰ আহ্বান কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, যেন বাবাই যেন গণেশ বাবা, কল্যাণ বাবা, হনুমান বাবাই যেন আমাৰ জুবিন গাৰ্গক যেন পুনৰ অসমত জন্ম লাভ কৰে আৰু আমাৰ মাজত যেন আহে, সেইটোৱে কামনা কৰিছোঁ। সপোনটো দেখা পাই ইমান ভাল লাগিছিল, সঁচাকৈ মই বিৰাট সপোনত দেখা পাই জুবিন গাৰ্গ ইমান ভাল লাগিছিল। তাৰপিছত ৰাতিপুৱা উঠি গা পা ধুই মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিছিলোঁ যে জুবিন গাৰ্গ যেন পুনৰ আমাৰ মাজত আহে, আমাৰ মাজত জন্ম লাভ কৰে, আমাৰ যেন আগৰ দৰে গান বিলাই দিয়ে। ধন্যবাদ।